আসলতে যোৱাকালি ৰাতি হৈছিল কি কলাইগাঁৱত এজন ব্যক্তিয়ে গোটেই ৰাতিটো কৰি গ'ল গুণ্ডাগিৰি সমীৰণ দাসৰ ঘৰত কৰি গ'ল গুণ্ডাগিৰি 2 নং কলাইগাঁৱৰ বিনয় মালকৰ নামৰ এজন ব্যক্তিয়ে সমীৰণ দাস নামৰ এজন ব্যক্তিৰ ঘৰলৈ আহি প্ৰাণে মৰাৰ চেষ্টা কৰে ঘটনাস্থলীৰ পৰা সমীৰণ দাস নামৰ ব্যক্তিজনে কোনোমতে প্ৰাণ বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে পলায়ন কৰাৰ পাছত বিনয় মালকৰ নামৰ ব্যক্তিগৰাকীয়ে সমীৰণ দাসৰ ঘৰত সোমাই টিভি হোম থিয়েটাৰ আদি ভঙা চিঙা কৰি পলায়ন কৰে বিনয় মালকৰ গাঁৱৰ মানুহৰ অভিযোগ যে বিনয় মালকৰ গুণ্ডাগিৰিৰ কাৰণে ল'ৰা-ছোৱালী বিদ্যালয়লৈ যাব নোৱাৰে ল'ৰা-ছোৱালী শিলগুটি দলিয়া বিভিন্ন উদ্ভণ্ডালি আৰু কোচিংখন সৃষ্টি কৰে মানে বাচ্চা এটা স্কুলে যাব নোৱাৰে ইহঁতে মানে ৰাতিপুৱাটো বহুত মানে বদমাশি কৰি থাকে আৰু সমীৰণ দাসৰ ঘৰৰ পৰিয়ালে কলাইগাঁও আৰক্ষী চকীত ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে মানে মই ৰাতকালি তাতে থাকবা যাওঁতো চলিটোৱে ল'ৰাটোৱে ঘৰত থাকে থাকতে আমি তাতে ঘুমাওয়ার পিছত 12টা মানে 12টা বাজে না 12টা মান বাজে বাজনতে হি ফোন মারি আছে ও মা আমার দাদি কুবাই আছে বেড়া চেরা ভাঙি আছে ওলাবা নৰু মই ওলালি মোক কাটবো পালি জুই লগাই দিব ঘৰত এনেকে কৈ আছে আৰু হি তাৰপিছত আমি ভাবছো আৰু সব জায়গা ফোন করলো কৰি ফেলে আমি গিটা লগ হৈ আইছো আহি ফেলে ইয়াতো ওলাই ফেলে চাজি টিভি সিভি ভাঙি গেলে সব নহা কৰি দিছে আৰু তাৰপিছত ইয়াক মাতি লৈ গেল আৰু তাতে ঘুমাবি তাতে ঘুমাইছি ঘুমাওয়ার পিছত আকো থাকিলো আৰু আমি আৰু আহা নাই কোনে কি মানে কি আপোনালোকৰ অসুবিধা কিনে কৈছিল কোনে কৈছিল মানুহজনক চিনি পায় নেকি আপোনালোকে চিনি পাও কালি জেলৰ পাইছি বিনয় মালাকাৰ কালি আনছি জেলৰ পে উজিত মালাকাৰে যায় আপোনালোকে আৰক্ষীক জনাইছে নে এই বিষয়ে জনাইছো সন্ধ্যাত আহিব স্যাৰ আহিব সন্ধ্যাত আহিব এই জায়গাখিনি কি হয় জায়গাখিনি নামটো কৈ দিয়ক আমাৰ এইখিনি 2 নম্বৰ কলেগাঁও 2 নম্বৰ মানে বাচ্চা এটা স্কুলে যাব নোৱাৰে ইহঁতে মানে ৰাতিপুৱাটো বহুত মানে বদমাশি কৰি থাকে আৰু কাপোৰ কানি খুলি কেনে খোজকাঢ়ি থাকে আমি ওলাব নোৱাৰো এটাকে আমি দেখিম আমি তিনি মানুহ হৈ কেনে আৰু বাচ্চাকেইটা স্কুলত যাব নোৱাৰে সি দলি মাৰি পেলাই দিয়ে এনেকুৱা মানে আৰু দালৈ ঘূৰি থাকে কটাৰীলৈ ঘূৰি থাকে মানুহজন কিবা মানসিকভাৱে বিকলগ্ৰস্ত নাই এনে ভালে নাজানো আমাৰ লগত বা কিয় এনেকুৱা কৰে আৰু তো মানুহ আছে তাৰ লগত নকৰে মানে আমি মানে 4-5টা ঘৰ সিহঁতৰ লগতে লাগি থাকে মানে সেই মানুহজনৰ ঘৰ ক'ত ইয়াতে ওচৰতে আপোনালোকে এই বিষয়ে আৰক্ষীক জনাইছে আপোনালোকে যিহেতু আপোনালোকৰ অসুবিধা হয় আপোনালোকে এই বিষয়ে আৰক্ষীক জনাইছে নে নাই জনাইছে মালিকে কৈছে হয়